পত্নী কণিকা পূজাৰ নাম যি পোহৰলৈ আহিছে তেওঁ তাৰ একচ্ছত্ৰী সম্ৰাজ্ঞী অবৈধ কইনাৰ এই ক্ষেত্ৰত কেনে না মই ইয়াৰ আগতো কৈছোঁ যে মাত্ৰ উমৰাংচাওত নহয় উমৰাংচাও দুৰ্ঘটনা হ'ল সেইখিনি গোটেইখিনি কথাবোৰ ৰাজহুৱা হ'ল নহ'লে এনেধৰণৰ বহুত অবৈধ কাম সমগ্ৰ অসমত চলি আছে য'ত আমি এইটো সুপ্ৰিম কোৰ্টৰ উলংঘন সুপ্ৰিম কোৰ্টে ৰায় দিছিল যে অবৈধ ৰেট হোল মাইনিং হ'ব নোৱাৰে আৰু সেইকাৰণে উমৰাংচাওত যি মৃতকসকলৰ প্ৰতি মোৰ গভীৰ সমবেদনা থাকিল তেওঁলোকৰ পৰিয়ালৰ প্ৰতি মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ মৃতকসকলৰ বিদেহী আত্মাৰ সদ্গতি কামনাও কৰিছোঁ লগে লগে এনেধৰণৰ যে সমগ্ৰ অসম ভিতৰত যে কামবোৰ চলি আছে তাৰ বাবে বিশেষ SIT গঠন হোৱাৰ দাবী মই জনাইছোঁ পত্নী কণিকা পূজাৰ নাম যি পোহৰলৈ আহিছে তেওঁ তাৰ একচ্ছত্ৰী সম্ৰাজ্ঞী অবৈধ কইনাৰ এই ক্ষেত্ৰত কেনে না মই ইয়াৰ আগতো কৈছোঁ যে মাত্ৰ উমৰাংচাওত নহয় উমৰাংচাও দুৰ্ঘটনা হ'ল সেইখিনি গোটেইখিনি কথাবোৰ ৰাজহুৱা হ'ল নহ'লে এনেধৰণৰ বহুত অবৈধ কাম সমগ্ৰ অসমত চলি আছে য'ত আমি এইটো সুপ্ৰিম কোৰ্টৰ উলংঘন সুপ্ৰিম কোৰ্টে ৰায় দিছিল যে অবৈধ ৰেট হোল মাইনিং হ'ব নোৱাৰে আৰু সেইকাৰণে উমৰাংচাওত যি মৃতকসকলৰ প্ৰতি মোৰ গভীৰ সমবেদনা থাকিল তেওঁলোকৰ পৰিয়ালৰ প্ৰতি মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ মৃতকসকলৰ বিদেহী আত্মাৰ সদ্গতি কামনাও কৰিছোঁ লগে লগে এনেধৰণৰ যে সমগ্ৰ অসম ভিতৰত যে কামবোৰ চলি আছে তাৰ বাবে বিশেষ SIT গঠন হোৱাৰ দাবী মই জনাইছোঁ পত্নী কণিকা পূজাৰ নাম যি পোহৰলৈ আহিছে তেওঁ তাৰ একচ্ছত্ৰী সম্ৰাজ্ঞী অবৈধ কইনাৰ এই ক্ষেত্ৰত কেনে না মই ইয়াৰ আগতো কৈছোঁ যে মাত্ৰ উমৰাংচাওত নহয় উমৰাংচাও দুৰ্ঘটনা হ'ল সেইখিনি গোটেইখিনি কথাবোৰ ৰাজহুৱা হ'ল নহ'লে এনেধৰণৰ বহুত অবৈধ কাম সমগ্ৰ অসমত চলি আছে য'ত আমি এইটো সুপ্ৰিম কোৰ্টৰ উলংঘন সুপ্ৰিম কোৰ্টে ৰায় দিছিল যে অবৈধ ৰেট হোল মাইনিং হ'ব নোৱাৰে আৰু সেইকাৰণে উমৰাংচাওত যি মৃতকসকলৰ প্ৰতি মোৰ গভীৰ সমবেদনা থাকিল তেওঁলোকৰ পৰিয়ালৰ প্ৰতি মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ মৃতকসকলৰ বিদেহী আত্মাৰ সদ্গতি কামনাও কৰিছোঁ লগে লগে এনেধৰণৰ যে সমগ্ৰ অসম ভিতৰত যে কামবোৰ চলি আছে তাৰ বাবে বিশেষ SIT গঠন হোৱাৰ দাবী মই জনাইছোঁ পত্নী কণিকা পূজাৰ নাম যি পোহৰলৈ আহিছে তেওঁ তাৰ একচ্ছত্ৰী সম্ৰাজ্ঞী অবৈধ কইনাৰ এই ক্ষেত্ৰত কেনে না মই ইয়াৰ আগতো কৈছোঁ যে মাত্ৰ উমৰাংচাওত নহয় উমৰাংচাও দুৰ্ঘটনা হ'ল সেইখিনি গোটেইখিনি কথাবোৰ ৰাজহুৱা হ'ল নহ'লে এনেধৰণৰ বহুত অবৈধ কাম সমগ্ৰ অসমত চলি আছে য'ত আমি এইটো সুপ্ৰিম কোৰ্টৰ উলংঘন সুপ্ৰিম কোৰ্টে ৰায় দিছিল যে অবৈধ ৰেট হোল মাইনিং হ'ব নোৱাৰে আৰু সেইকাৰণে উমৰাংচাওত যি মৃতকসকলৰ প্ৰতি মোৰ গভীৰ সমবেদনা থাকিল তেওঁলোকৰ পৰিয়ালৰ প্ৰতি মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ মৃতকসকলৰ বিদেহী আত্মাৰ সদ্গতি কামনাও কৰিছোঁ লগে লগে এনেধৰণৰ যে সমগ্ৰ অসম ভিতৰত যে কামবোৰ চলি আছে তাৰ বাবে বিশেষ SIT গঠন হোৱাৰ দাবী মই জনাইছোঁ